লক্ষীপুৰ আৰু গোৱালপাৰা ডিষ্ট্ৰিক্ট গোটেই অসম গোটেই ভাৰতবৰ্ষতে আজি এজন মহান ব্যক্তি আমাৰ যিয়ে ভাৰতৰত্ন প্ৰাপ্ত অটল বিহাৰী বাজপেয়ী ডাঙৰীয়াৰ 25 ডিচেম্বৰ 1924 জন্ম হৈছিল আৰু তেওঁৰ নেতৃত্বত ভাৰতবৰ্ষ বহুত আগুৱাই গৈছিল। তেওঁ আজি জন্ম জয়ন্তী হিচাপে আমি আজি দীপ প্ৰজ্বলন কৰিছোঁ। লক্ষীপুৰবাসী ৰাইজে লক্ষীপুৰৰ মণ্ডল লক্ষীপুৰ মিউনিচিপালিটিৰ তৰফৰ পৰা আমি 1000 দীপ প্ৰজ্বলন কৰিছোঁ। এই মানুহজন যি দেশৰ কাৰণে কৰি গৈছে আমি কেতিয়াও পাহৰিব নোৱাৰিম। তেওঁৰ আত্মাৰ শান্তি আৰু যাতে আমি যি বাট দেখুৱাই দি গৈছিল, আজি গাঁৱে ভূঞে যে ৰাস্তা হৈছে, আজি আমাৰ অটলজী নাথাকিলে এই গাঁৱত পকী ৰাস্তা কেতিয়াও সম্ভৱ হৈ নুঠিল হয়। সেইকাৰণে আমি অটলজীৰ নামত আজি লক্ষীপুৰ মিউনিচিপালিটি আৰু মণ্ডলৰ তৰফৰ পৰা আজি দীপ প্ৰজ্বলন কৰিম। আমি আজি এই অটল বাজপেয়ী পথ বুলি আমি ঘোষণা কৰিছোঁ। এইটো কিছুদিন পিছত ৰাজ্য চৰকাৰ এইখিনি আমি বৰ্ডছত লগাই দিম মিউনিচিপালিটিৰ পৰা। এই ৰাস্তাখিনি অটল বিহাৰী বাজপেয়ী পথ হিচাপে নামাকৰণ কৰা হ'ল বুলি আজি উল্লেখ কৰা হৈছে। শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট।